অহা 9 মেত মুক্তি পাব এখন নতুন অসমীয়া ছবি কেছটো নগেন। কালি নিশা তামুলপুৰৰ বিভিন্ন বিহুতলিত কমেডি আৰু থ্ৰিলাৰৰে এখন ব্যতিক্ৰমধৰ্মী ছবি কেছটো নগেনৰ পৰিচালক তামুলপুৰৰ যুৱক ধনজিৎ দাস, অভিনেত্ৰী অমৃতা গগৈ সহ কেইবাগৰাকীও সহশিল্পীয়ে ছবিখনৰ প্ৰচাৰ চলায়। ছবিখনৰ পৰিচালক ধনজিৎ দাস তথা অভিনেত্ৰী অমৃতা গগৈয়ে কেছটো নগেন এখনি কমেডি শৈলীৰ চিনেমাৰ লগতে বিভিন্ন চৰিত্ৰৰ সন্নিবিষ্টৰে এখন দৰ্শকক আমোদ দিব পৰা ছবি হ'ব বুলি মন্তব্য কৰি সকলোকে ওচৰৰ চিনেমা হললৈ গৈ চাবলৈ আহ্বান জনায়। আমি আপোনালোকৰ বিহুৰ মাজত বেছি সময় নলওঁ, আমাৰ বাকীখিনি মানুহক এবাৰ মই চিনাকি কৰাই দি গৈ আছোঁ আৰু তাৰপিছত আমি ইয়াৰ পৰা বিদায় মাতি কিন্তু আপোনালোকক আকৌ লগ পাম 9 মেত চিনেমা হলত দেই। এয়া অনামিকা কৰণীয়াই ইয়াতে বহুত উৎপাত কৰিলে, আপোনালোকক বহুত জ্বলা জ্বলাই দিলে, এতিয়ালৈ গণশিক্ষককে জ্বলা জ্বলাই দিছে আৰু এতিয়া নগেনৰ ভিতৰে কেছটো নগেন চিনেমাখন লৈ আহি আছে 9 মেত। বাকী অনামিকা এজন চিনাকি কৰে। ইতিমধ্যে ধনজিতে চিনাকি কৰি দিলে আৰু মই শংকৰদেৱত পঢ়া ক্লাছ 10 লৈকে তাৰপিছত মই ঘৰলৈ গ'লো। আমাৰ কেছটো নগেন 9 মেত আহি আছে, গতিকে আপোনালোক সকলোৱে চাব আৰু যদি ভাল পায় তেনেহ'লে আনকো চাবলৈ আহ্বান কৰিব প্লিজ। মই মেট্ৰফোনটো অনুৰোধ আগবঢ়াইছোঁ। ৰঙালী বিহুৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি ইতিমধ্যে অমিতাৰ ধনজিতে ধুনীয়াকৈ কথাখিনি ক'লে, কিন্তু কথাটো হ'ল কি আমি ইতিহাস চিপাজাৰ কৰিছিলোঁ, চিপাজাৰত আমি নগেন এজন বিচাৰি পাইছোঁ আৰু তাত প্ৰথম পাচনি চাৰে কৈছে তেখেতক পুৰস্কাৰ দিয়া হ'ব। যদি আপোনালোকৰ মাজত কোনোবা নগেন আছে, বহুতে কৈছে ইয়াত নগেন আছে বুলি আৰু এই দায়িত্বটো ধনজিতে লৈছে। আমি 9 মেত লটাৰী হ'ব, ইয়াৰ যিজন নগেন হ'ব বা চিপাজাৰৰ যিমান নগেন আছে বা গোটেই অসমত যিমান নগেন আছে গোটেইবোৰৰ মাজত লটাৰী হ'ব আৰু যোনে লটাৰী জিকে 1 কোটি টকা এটা পাব। এইটোৱে কেছটো নগেন। কি হ'ব 9 মেত? কেছটো নগেন। আৰু আজি বিহুৰ পৰা আমি ইমানতে বিদায় লৈছোঁ। আপোনালোক আটাইলৈকে পুনৰবাৰ বিহু বাবে সম্ভৱ হয়, নাচা গাঁও একেলগে ফূৰ্তি কৰি গোটেই বছৰটো আটাইৰে বাবে খুব ধুনীয়াকৈ। ছবিখন চালে দৰ্শকসকলে হাস্যৰসৰ লগতে বিমল আনন্দ উপভোগ কৰিব পাৰিব। অসমীয়া সমাজ জীৱনত বহুল প্ৰচাৰিত এষাৰি বাক্য কেছটো নগেনক শিৰোনামেৰে নিৰ্মাণ কৰা ছবিখনক দৰ্শকে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে টিম নগেনে। উল্লেখ্য যে তামুলপুৰৰ কচুবাৰীৰ উদীয়মান চিনেমা পৰিচালক ধনজিৎ দাসে একাধাৰে চিনেমাটোগ্ৰাফাৰ, সম্পাদক তথা DI আৰ্টিষ্ট হিচাপেও ধনজিৎ দাস অসমৰ চিনেমা উদ্যোগত আত্মপ্ৰকাশ কৰিছে। এখন কমেডি আৰু থ্ৰিলাৰ দুয়োটা একেলগে পাব আৰু ৰাইজক কৈছো আপোনালোকে চিনেমা হললৈকে আহক, তেতিয়াহ'লে কিমানখিনি ব্যতিক্ৰম আছে আপোনালোকে চাই। এইটো আচলতে বহুত বছৰৰ পৰা অসমীয়া সমাজত চলি আহিছে, কিন্তু আমাৰ লগত কেছটো নগেন হৈ গ'ল।
আৰু নগেনক বিচাৰি আমি এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিবলৈ লৈছো কৰবাতটো পাম আৰম্ভণি কৰিছো আমি তামুলপুৰৰ পৰা কাৰণ কচুবাৰী গাঁওখন ইয়াৰ ধনজিত দাস তামুলপুৰৰ কচুবাৰী গাঁৱৰ আৰু এওঁৱে আমাক নগেনৰ জালত ফচাইছিল আৰু তাৰ পৰিণাম ফলতহে আমি চবৰে কেছ নগেন চলি আছে গতিকে আমি এতিয়া গোটেই অসমত গ্ৰুপটো ভাগ হৈ লৈছো যেনি তেনি গৈ মুঠতে আমাক নগেনক লাগে আৰু যেতিয়ালৈকে নগেনক নাপাওঁ আমি এৰি নিদিওঁ কিন্তু ৰাইজেও নগেন কোন হয় কি হয় জানিবৰ বাবে 9 মে'ত চিনেমা হললৈ আহিব লাগিব আমাৰ নতুন চিনেমা ধনজিত দাসৰ পৰিচালনাৰে এয়া আমাৰ সহশিল্পীসকল আমি সকলোৱে প্ৰমোচনৰ বাবে আমাৰ যাত্ৰা আৰম্ভ কৰিছো বিভিন্ন ঠাইত আপোনালোকক লগ পাম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰিম বিহুৰ বতৰত একেলগে নাচিম গাম আৰু আপোনালোকৰ ঘৰতো আমি নগেন বিচাৰিবগৈ পাৰো যেনেকৈ আজি ধনজিতৰ ঘৰৰ বিচনাৰ তল গাৰু কভাৰ বাথৰুম বেডৰুম সব শেষ কৰি থৈছো নগেনক কিন্তু কচুবাৰীত নাপালো গতিকে চাওঁ এতিয়া নেক্সট নগেনক ক'ত বিচাৰিবলৈ যাওঁ কিন্তু কেছটো নগেন চিনেমাখনৰ আটাইতকৈ ভাল লগা কথাটো হৈছে টিম স্পিৰিট চিনেমাখনত প্ৰায় 150 কলাকুশলী আছে স্ক্ৰীনৰ আগফালৰ আৰু পিছফালৰ আৰু প্ৰত্যেকজনে নিজৰ আত্মাৰে সৈতে নিজৰ সোলেৰে সৈতে চিনেমাখনত জড়িত হৈ আছে আৰু ইমান পজিটিভিটি য'ত থাকে তাত নিশ্চয় ভাল কিবা এটা হোৱাৰ আশা থাকে গতিকে আমি ভাবিছো এই যে কয় বেলেগ বেলেগ ধৰণে কেছটো নগেন তাৰে কিবা এটা আমাৰ লগতো হ'ব তামুলপুৰৰ পৰা সুমন গৰতলা ৰিপৰ্ট অসম টুডে